ৰীমা, আজি মই আহাৰ পৰাই লক্ষ্য কৰি আছোঁ তুমি কিয় ইমান মনটো মাৰি আছা? মোৰ কথাখিনি যদিও তুমি শুনি আছা, কিন্তু মাজে মাজে তুমি অন্যমনস্ক হৈ গৈ আছা। কোৱাচোন, কি ভাবি আছা তুমি? ৰাজ, তোমাৰ পৰা যে মই কেতিয়াও সাৰিব নোৱাৰো। তুমি কেনেকৈ গম পাই যোৱা মোৰ মনত যে কিবা এটা চলি আছে? আচৰিত দেই, তোমাক কিন্তু মানিব লাগিব। মই তোমাৰ পৰা কেতিয়াও একো লুকুৱাবই নোৱাৰো। মোৰ মন বেয়া থাকিলেও তুমি গম পাই যোৱা, আৰু যিদিনা মই বহুত ফূৰ্তিত থাকো সেইদিনাও তুমি গম পাই যোৱা। ৰীমা, তোমাক লগ পোৱা 4 বছৰ হ'ল। 4 বছৰ প্ৰতিটো মুহূৰ্তত তোমাক মই লগ পাইছোঁ, তোমাৰ লগত মই কথা পাতিছোঁ। গতিকে তোমাৰ ভাল লগা বেয়া লগা, তোমাৰ মনটো কেতিয়া ফূৰ্তিত থাকে, তোমাৰ মনটো কেতিয়া বেয়া লাগি থাকে, এই সকলোবোৰ মই জানো। বুজি পাইছা? গতিকে কোৱাচোন, কি হৈ আছে তোমাৰ? কিয় তুমি মনটো মাৰি আছা? ৰাজ, আচলতে কেতিয়াবা কিছুমান কথা এনেকুৱা হয়, আনন্দটো আনন্দ কৰিবলৈ মন নাযায়। আৰু আজি মোৰ এনেকুৱা এটা অৱস্থা হৈছে। হয়তো এইটো মোৰ আনন্দৰ দিন, বুজি পাইছানে? হয়তো এইটো দিনৰ কাৰণেই মই অপেক্ষা কৰি আছিলোঁ বহু বছৰ, হয়তো সৰুৰ পৰাই। কিন্তু কিয় জানো আজি এই দিনটো আহাটো মই সুখ অনুভৱ কৰিব পৰা নাই, বুজি পাইছানে? সেইকাৰণে মই দুখী হৈ আছোঁ। ৰীমা, আজি মই তোমাৰ দুখ লগা বা মন বেয়া লগা কাৰণটো বুজাত কিন্তু অসমৰ্থ হৈছোঁ দেই। সদায় মই গম পাওঁ তোমাৰ কিয় মন বেয়া লাগি থাকে, কিন্তু আজি ঠিক মই কথাটো ধৰিব পৰা নাই। তাৰমানে এনেকুৱা কি আছে যিটো আনন্দৰ খবৰ, কিন্তু তুমি আনন্দ কৰিব পৰা নাই? মই ঠিক বুজা নাই। প্লিজ তুমি আৰু বেছি মোক ছাছপেন্সত নাৰাখিবা। কোৱাচোন, হৈছে কি আচলতে? ৰাজ, মই ইণ্ডিয়ান আৰ্মিত চিলেকশ্যন পালোঁ ৰাজ, যিটো মোৰ সৰুৰ পৰাই সপোন আছিলে। এই সপোনটোৰ কথা কৈ কৈ দেউতা গুচি গ'ল। দেউতাৰ সৰুৰ পৰা মন আছিলে ছোৱালীজনী ইণ্ডিয়ান আৰ্মিত যাব। তেওঁৰ মন আছিলে, কিন্তু তেওঁ ঘৰৰ অসুবিধাৰ কাৰণে নোৱাৰিলে। আৰু মোক সৰুৰ পৰা গোটেইখিনি সুবিধা দিছিলে, দৌৰিবলৈ দিছিলে। আৰু মই যেতিয়া ৰাতিপুৱা দৌৰিবলৈ যাওঁ, দেউতাও মোৰ পিছে পিছে যায়। মোৰ কাৰণে সদায় আধা লিটাৰ গাখীৰ কিনে, যাতে ছোৱালীজনী খাই বৈ সুস্থ হয়, শক্তিশালী হয়। আৰু আজি দেউতাৰ সপোনটো পূৰ হ'ল। ৰিটেন আৰু মেডিকেল টেষ্ট আটাইকেইটাতে মই পাছ কৰিলোঁ ৰাজ। আৰু এতিয়া 26 জানুৱাৰীৰ দিনা মোৰ জইনিং আছে ৰাজ। জইনিং আছে। ৱাও ৰীমা, ইমান ভাল খবৰ। আৰে এইটো ইমান ভাল খবৰটো তুমি দুখ কিয় পাইছা? মই সেইটো বুজিব পৰা নাই। ৰাজ, তাৰমানে তুমি বেয়া পোৱা নাই? তাৰমানে তুমি ভাল পাইছা মোৰ ছাকচেছত? ৰীমা, অবভিয়াছলি মোৰ ভাল লগা মানুহজনী আজি ইণ্ডিয়ান আৰ্মিত চিলেকশ্যন হৈছে, আৰু মই দুখ কিয় কৰিম? আৰু মইতো প্ৰাউড ফিল কৰিছোঁ তোমাৰ ওপৰত। অ' মাই গড, থেংক ইউ ভগৱান, থেংক ইউ। ৰাজ, মই ভাবিছিলোঁ তুমি এই খবৰটো শুনি মোক ইগন'ৰ কৰিবা, মোক জইন কৰিবলৈ নিদিবা। বেলেগ ল'ৰাৰ নিচিনা মোক মোৰ সপোনবিলাকত উৰিবলৈ নিদিবা। মই ভাবাই নাছিলোঁ তুমি যে মোক এনেকৈ ছাপোৰ্ট কৰিবা। ভাবিছিলোঁ মই যদি বেলেগ এটা চাকৰি পালোঁ হয়, তুমি মোক ছাপোৰ্ট কৰিলা হয়। কিন্তু ইণ্ডিয়ান আৰ্মি ন, এটা ইমোশ্যন, য'ত মই দেশখনৰ অলিয়ে গলিয়ে, জংঘলে, পাহাৰে, পৰ্বতে, য'ত ত'ত মই যাব লাগিব আমাৰ দেশ মাতাখনক সুৰক্ষা কৰিবলৈ। হয়তো তাত কেতিয়াবা মোৰ জানটোও ভয় থাকিব পাৰে, মোৰ জীৱনটোৰো ভয় থাকিব পাৰে। বন্দুকৰ গুলীৰ আগত কেতিয়াবা মই বুকু পাতি দিবও লগা হ'ব পাৰে। আৰু এই ৰিস্কি চাকৰিটোত যে তুমি মোক এনেকৈ ছাপোৰ্ট কৰিবা, মই সপোনতো ভবা নাছিলোঁ ৰাজ। থেংক ইউ ৰাজ। সঁচাকৈ তোমাক ভগৱানে এখন উদাৰ অন্তৰ দিছে। তুমি দীৰ্ঘায়ু হোৱা ৰাজ, তুমি দীৰ্ঘায়ু হোৱা। শুনা ৰীমা, এটা কথা কওঁ। মোৰ মাৰ সৰুৰ পৰাই গান গোৱা খুব চখ আছিল, কিন্তু মোৰ দেউতাই কেতিয়াও মাক সিমানখিনি সুবিধা দিয়া নাছিলে।
মাৰ প্ৰতিভা থকাৰ পিছতো দেউতাই মাক বঞ্চিত কৰি ৰাখিছিল। আৰু মৃত্যুৰ সময়তো মায়ে মোক কৈ গ'ল যে বোপা, তই যাক বিয়া পাতিবি তাইক সকলো কৰিবলৈ দিবি। তাই যি ইচ্ছা, তাই যি সপোন দেখে, সকলো সপোনতে তই তাইক ছাপোৰ্ট কৰিবি। আৰু ৰীমা চোৱা, আজি মই মোৰ মাৰ সেই কথাখিনি পালন কৰিবলৈ খুজিছোঁ। আৰু মই অন্তৰ পৰা সুখী ৰীমা, মই অন্তৰ পৰা সুখী। ৰাজ, মই হয়তো মোৰ শাহুমাক নাপালোঁ, কিন্তু আজি তেওঁৰ কথাখিনি সঁচাকৈ মোৰ অন্তৰ চুই গৈছে। মই তেওঁ কোৱা প্ৰতিটো কথা মনত ৰাখিম ৰাজ। মই মোৰ ঘৰখন, মোৰ ব্যক্তিগত জীৱন আৰু মোৰ কৰ্মজীৱন দুয়োটা সদায় ভাৰসাম্য কৰি ৰাখিবলৈ চেষ্টা কৰিম ৰাজ, যদি তুমি লগত থাকা। সদায় আছোঁ ৰীমা, সদায় আছোঁ। তুমি জইনিঙৰ কাৰণে যা যোগাৰ কৰা। আমি দুয়ো যাম জইনিঙৰ দিনা দেই। নিশ্চয় ৰাজ, নিশ্চয়। এতিয়া আৰু মোৰ দুখবোৰ নাইকিয়া হৈ গ'ল, কাৰণ মোৰ মানুহজন মোৰ লগত আছে। ৰাজ, ফাইনেলি মই মোৰ ট্ৰেইনিং কমপ্লিট কৰি আহিলোঁ ৰাজ। সুদূৰ এবছৰৰ পিছত মই ট্ৰেইনিং কমপ্লিট কৰি আহিলোঁ ৰাজ। তোমাক এবাৰ চাবলৈ মোৰ হিয়াখন কপি আছিল ৰাজ। ৰাজ, মোৰ প্ৰথমটো চেলিউট দেশ মাতালৈ, আৰু মোৰ ছেকেণ্ডটো চেলিউট তোমালৈ ৰাজ। তোমাৰ নিচিনা এজন জীৱন সংগীলৈ, যি নিজৰ ভাল লগা মানুহগৰাকীক উৰিবলৈ দিছে, তেওঁ যেনেকৈ বিচাৰিছে। কথা দিছোঁ ৰাজ, তোমাৰ এই বিশ্বাস মই সদায় অটুট ৰাখিম। মোৰ তোমালৈ বহুত মনত পৰি আছিল ৰীমা, কিন্তু মই যেতিয়া স্কুললৈ যাওঁ, ল'ৰা ছোৱালীবিলাকক পঢ়াওঁ, সকলোৱে মোক কয় আমাৰ ছাৰৰ বাইদেউ কিন্তু আৰ্মি হয়, আৰ্মি হয়, আমিও হ'ম। কিমান প্ৰাউড ফিল হয় জানানে? মই এজন শিক্ষক, আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলে কয় ছাৰৰ বাইদেউক লৈ আমাৰ ইমান ভাল লাগে, বাইদেউ আৰ্মিত জইন কৰিলে। মোৰ এই 1 বছৰ যদি মই তোমাক দেখা নাই নহয়, এই ল'ৰা ছোৱালীখিনিৰ মাজতেই তোমাক মই সদায় পাওঁ, গম পোৱা ৰীমা? আৰু এটা কথা ৰীমা, যিহেতু ফেব্ৰুৱাৰী 10 তাৰিখে আমাৰ দুজনৰ বিয়া, তাৰ আগত মই তোমাক এটা কথা সুধিব বিচাৰিছোঁ ৰীমা। যিহেতু তুমি নতুনকৈ ট্ৰেইনিং কমপ্লিট কৰি আহিছা, এতিয়া তোমাৰ পষ্টিং হ'ব, তুমি যদি বিচাৰা তে আমি কেইমাহমান বিয়াখন পিছুৱাইও দিব পাৰোঁ। মই নিবিচাৰোঁ যে আমাৰ বিয়াখনৰ প্ৰেছাৰৰ কাৰণে তোমাৰ কৰ্মজীৱনত কিবা এটা ক্ষতি হয় বা কিবা এটা ৰৈ যায়। তো তোমাক মই ফ্ৰীলি সুধিছোঁ, যদি তুমি বিচাৰিছা যে কেইদিনমান বা কেইমাহমান বা কেইবছৰমান পিছুৱা, আৰু মই সদায় তোমাৰ কাৰণে ৰৈ থাকিম। নাই ৰাজ, পিছুৱাব নালাগে। এই এবছৰ মই এই 10 ফেব্ৰুৱাৰী দিনটোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ। কিয় পিছুৱাম, কি অসুবিধা হ'ব? তুমি আঁতৰত থাকোঁতেই মোক ইমান ছাপোৰ্ট কৰিছা। যেতিয়া তোমাৰ মই লগত থাকিম, তুমি মোৰ লগত থাকিবা, তেনেহ'লে মই কিমান ছাপোৰ্ট পাম ভাবাচোন। না, পিছুৱাব নালাগে। আৰু এইকেইদিনতে গোটেই বজাৰ পাতিখিনি কৰি ল'ম দুয়োটাই। কিয় পিছুৱাম, একদম নহ'ব। আৰু ইনভিটেশ্যন কাৰ্ডখিনিও ভগাব লাগিব নহয়, হয়নে? চোৱা, ট্ৰেইনিং বাৰু মই ছোৱালী হিচাপেই গ'লোঁ, কিন্তু নতুন জেগাত যেতিয়া মোৰ পষ্টিং হ'ব, মই তোমাৰ পত্নী হিচাপে যাব খোজোঁ। শিৰত সেন্দুৰখিনি লৈ যাব খোজোঁ, বুজিছা? তুমি যি ভাল দেখা ৰীমা, তেনেহ'লে আৰু এইকেইদিন বিয়াৰ যা যোগাৰ কৰাহে কথা আৰু ন? অঁ ৰাজ, তাকেই। 5 বছৰ অপেক্ষাৰ অন্তত তুমি মই এক হ'বলৈ গৈ আছোঁ। ব'লা বজাৰ কৰোঁগৈ। ৰাজ, কাপোৰৰ বজাৰখিনি ফাইনেলি আজি হৈ গ'ল। এতিয়া আৰু বাকীখিনি যোগাৰটো খুৰাই কৰিয়ে থৈছে বুলি কৈছে। বাকী হ'ব আৰু ন? অঁ ৰীমা, হ'ব, তুমি চিন্তা কৰিব নালাগে। 1 বছৰ তুমি ইমান কষ্ট কৰি আহিছা, এতিয়া এইকেইদিন খালি তুমি মোৰ লগে লগে ঘূৰি থাকিলেই হ'ল। বাকী চব মই মেনেজ কৰিম, বুজি পাইছা? আৰু বাকীবিলাক ৰিচিপশ্যন, কেটাৰিং এইবিলাক চব ঠিক কৰা হৈ গ'ল, তুমি চিন্তাই নকৰিবা। ৰাজ, তোমাক এটা কথা সুধোঁ? অঁ, সোধা আকৌ। হেৰি নহয় ৰাজ, মানে কথাটো সুধোনে নুসুধো ভাবিছোঁ, সুধিয়ে দিওঁ আৰু ন? হেৰি, এবছৰ যে মই ট্ৰেইনিঙত আছিলোঁ, তুমি বাৰু মই নাথাকাত কোনোবা ছোৱালী তোৱালী পচন্দ কৰিছিলা নেকি আকৌ?
এই ভগৱান, এই ছোৱালীজনী মানে আৰ্মি হ'লগৈ, ইণ্ডিয়ান আৰ্মি হ'লগৈ, দেশখনৰ দায়িত্ব ল'ব গৈ আছে আৰু এতিয়াও মনটো একদম সৰু ছোৱালীৰ নিচিনা। কি যে কথা কোৱা নহয়, মই তেনেকুৱা ল'ৰা জানো হা? এই নহয় মানে এবছৰ মোক দেখা নাই ন, পাহৰিও যাব পাৰা। তুমিতো মোক এবছৰ দেখা নাই, তুমি কি মোক পাহৰি গৈছা নেকি? সেইটো হয় বাৰু, কিন্তু চাবা কিন্তু মই ডিউটিত গ'লেও কিন্তু বেলেগৰ লগত কথা পাতিলে দিম একদম মই আকৌ। ই ভগৱান, ঠিক আছে যেনিবা, মই যেনিবা কথা পাতিলোঁ, কি কৰিবা কোৱাচোন? কি কৰিবা মানে তাই চুলি এডালো নথম, মই গোটেইকেইডাল উঘালিম। দেখিছ এই ছোৱালীজনীৰ কথা শুনিছ? অঁ হ'ব দিয়া, গোটেইকেইডাল চুলি উঘালিবা দিয়া, ব'লা এতিয়া ব'লা। ৰাজ, এটা কথা কওঁ, এই এবছৰ দিন যে মই তোমাক বহুত মিছ কৰিছিলোঁ জানা। ফোনততো আৰু দিনটোত এবাৰহে কথা পতা হয়, আৰু বাকীখিনি সময় মোৰ ৰাতি শোৱা সময় চকু পানী ওলাই থাকে জানা। তোমালৈ বহুত মনত পৰি থাকে, কিন্তু মনত এটা হেঁপাহ থাকে যে একো নাই আৰু কেইদিনমানহে, তাৰপিছতো লগ পামেই, এনেকুৱা এটা হেঁপাহ থাকে মনত জানা। আৰু তুমি চাগে নাজানা, তোমাৰ স্পৰ্টিং এটা হেৰাইছিল নেকি বাৰু? তাৰমানে তোমাৰ টি চাৰ্ট এটা হেৰাইছিল নেকি? টি চাৰ্ট মানে টি চাৰ্ট অঁ, মোৰ মেৰুণ কালাৰ টি চাৰ্টটো হেৰাইছিলতো। তাৰ মানে ডাল মে কুছ কালা হে ন। ৰাজ, তোমাৰ কাপোৰবিলাকতো মই তোমাৰ গোন্ধ পাওঁ, সেইকাৰণে মই ট্ৰেইনিঙলৈ যোৱা দিনা মনে মনে তোমাৰ সেই মেৰুণ কালাৰ টি চাৰ্টটো লৈ গৈছিলোঁ। আৰু ৰাতি যেতিয়া মই শুই থাকোঁ, সদায় গাৰুৰ তলত মই সেই টি চাৰ্টটো লৈ থাকোঁ। তাতে মই তোমাৰ স্মেল পাওঁ ৰাজ, তোমাৰ মৰমবিলাক পাওঁ। তেনেকেই মই এবছৰ পাৰ কৰিলোঁ। আৰু মোৰ কথা নুসুধা ৰীমা, তোমাৰ যে সেই পুতলাজনী হেৰাইছিলে, কোৱাচোন কোনে চুৰ কৰিছিলে? আচ্ছা, আমাৰ চাৰ্চুৰ মোতকেও হেভি চুৰ ওলাল। সঁচাকে ৰাজ, ভাল লাগিল শুনি। আমি সদায় এনেকে থাকিম। সঁচাকে তুমি বহুত ভাল ৰাজ, আই লাভ ইউ। তুমিও মোৰ কাৰণে সকলো ৰীমা, লাভ ইউ ছ' মাছ। ৰাজ, মনৰ পৰাতো সদায় আমি ইজন সিজনৰ আছিলোঁ, আছোঁ আৰু সদায় থাকিম। কিন্তু আজি ৰাজ, আজি সামাজিকভাৱে আমি জীৱন সংগী হৈ গ'লোঁ ৰাজ। মই বহুত সুখী ৰাজ, মই বহুত সুখী। ময়ো ৰীমা, এই যে হাতখন আজি ধৰিলোঁ, এইখন হাত আৰু মই কেতিয়াও নেৰোঁ ৰীমা। তোমাৰ সুখ দুখ সংগ্ৰাম সকলোতে তুমি মোৰ সাথ পাবা ৰীমা। নিশ্চিন্ত মনে তুমি তোমাৰ কৰ্ম কৰি যোৱা, মই সদায় লগত আছোঁ। ৰাজ, তোমাৰ মা বহুত মহান এগৰাকী নাৰী আছিল, বুজি পাইছা? যিয়ে মোৰ কাৰণে এটা হীৰা টুকুৰা জন্ম দি থৈ গ'ল। আজি তোমাৰ মাক, মানে আমাৰ মাক মই অন্তৰৰ পৰা সেৱা যাচিছোঁ ৰাজ। মা থকা হয় বহুত ভাল লাগিল হয়। একো নাই ৰীমা, তোমাৰ মা আছে নহয়, সেয়াই আমাৰ মা। তোমাৰ মাও কিন্তু বহুত সাহসী আৰু বহুত মৰম কৰে জানা মোক। তুমি যেতিয়া ট্ৰেইনিঙত আছিলা, মায়ে কিবা এটা বনালেই মোলৈ দি পঠায়। মই কেতিয়াও মানে অনুভৱেই নকৰোঁ যে মোৰ মা নাই। কিন্তু তুমি যেনেকৈ মোক তোমাৰ মাৰ ৰূপত মোকো মা এজনী দিলা, মইহে মোৰ দেউতাৰ ৰূপত তোমাক দেউতা এজন দিব নোৱাৰিলোঁ। কাৰণ তেওঁতো মোৰ মা ঢুকোৱাৰ পিছতে বেলেগ বিয়া পাতি এতিয়া নিজৰ সংসাৰ চলাই আছে। মোৰ বিয়াতো মোক আশীৰ্বাদ দিবলৈ নাহিলে। গতিকে এতিয়া আৰু এই দুনিয়াখনত আমি কেৱল তিনিওজনে, মা, তুমি আৰু মই, আৰু লগতে এই ভাৰত মাতা। এয়াই আমাৰ পৰিয়াল, বুজি পাইছা? ৰাজ, তোমাক এটা কথা মই কোৱা নাছিলোঁ, এঘণ্টাৰ আগতেই মই গম পালোঁ। ৰাজ, মোলৈ কণ্ট্ৰলিং ৰুমৰ পৰা ফোন আহিছে। বৰ্ডাৰত শত্ৰুপক্ষই আক্ৰমণ কৰিছে, কিন্তু মই অকণমান তোমাক সময় দিব বিচাৰিছিলোঁ, সেইকাৰণে মই লুকুৱাই ৰাখিছিলোঁ ৰাজ। কিন্তু এতিয়া যাবৰ হ'ল, কি হৈছে ঠিক নাই। ৰাজ, মই যাব লাগিব।
মই যাম নে ৰাজ? কি ৰীমা, আনদিনা মোৰ তোমাক যদিও সাহস দি কওঁ, আজি মোৰ দুখ লাগিছে ৰীমা। আজি আমাৰ বিয়া হৈছে, এখন্তেক তোমাৰ কাষত থাকিব পৰা নাই। কিমান সপোন দেখিছিলোঁ আজিৰ দিনটোৰ কাৰণে, যে তোমাক মই বিয়া পাতি আনিম মোৰ ঘৰলৈ। আৰু এতিয়া কিয় জানো মোৰ তোমাক যাব দিব মন যোৱা নাই ৰীমা। ৰীমা, তোমাক বহুত মিছ কৰিম ৰীমা, তুমি যদি আজি গুচি যোৱা। নাই, কিন্তু মই দুৰ্বল হ'লে নহ'ব। মই এগৰাকী আৰ্মি অফিচাৰৰ হাজবেণ্ড, মই ষ্ট্ৰং হ'বই লাগিব। একো নাই ৰীমা, যোৱা, তুমি যুদ্ধত জয় হৈ আহা। যুদ্ধত জয় হৈ আহা, ব'লা মই তোমাক আগবঢ়াই দি থৈ আহোঁ। তুমি জয় হৈ আহা, যোৱা। जय हिंद। भारत माता की जय। I love you রাজ। আমি আকৌ লগ পাম রাজ। বাই রাজ, বাই। এইদৰেই বিয়াৰ দিনাই 5জন সন্ত্ৰাসবাদীক হত্যা কৰি দেশৰ কাৰণে শ্বহীদ হ'ল ৰীমা। শিৰৰ সেন্দুৰকণ যেন আৰু এদিন নতুনকৈ ল'বই নাপালে। অপেক্ষা কৰি আছিল ৰাজে, ৰীমা আহিব, ৰীমা আহিব। কিন্তু ৰীমা নাহিল। দেশৰ কাৰণে শ্বহীদ হ'ল ৰীমা ৰাজবংশী। মনত একুৰা জুই বান্ধিও গৌৰৱেৰে ৰীমাৰ নশ্বৰ দেহক বিদায় দিলে ৰাজে। জীৱনত দ্বিতীয়বাৰ বিবাহ নকৰোঁ বুলি প্ৰতিজ্ঞা ল'লে ৰাজে। আৰু এনেকৈয়ে প্ৰায় 10-15 বছৰ পাৰ হ'ল। ৰীমাৰ মাকৰ একমাত্ৰ জীৱন সাৰথি হ'ল ৰাজ। পুত্ৰৰ দৰেই তেওঁ ৰীমাৰ মাককো শেষ বিদায় দিলে। আৰু 15 বছৰৰ পিছত এক ৰোগত আক্ৰান্ত হৈ ৰাজৰো মৃত্যু হয়। এয়াই আছিল ৰাজ আৰু ৰীমাৰ প্ৰেম কাহিনী। জয় হিন্দ। সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ RK কাৰ্টুনৰ তৰফৰ পৰা। ধন্যবাদ।